নিৰুদ্দিষ্ট ব্যক্তিৰ সন্ধান দিয়ক আৰু আপুনি লাভ কৰক নগদ 1 লাখ টকাৰ পুৰস্কাৰ। ৰঙিয়াৰ উদিয়ানা বালাগাঁৱৰ ছাদ্দাম হুছেইন ৰফে মনে সন্ধান দিয়াজনলৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা পত্নীৰ পৰিয়ালে। ঘটনা কৰি ছাদ্দাম হুছেইনে কৰ্মনিপত্ৰ সন্তান আৰু পত্নীক এৰি আজি 6 মাহে নিৰুদ্দিষ্ট হৈ আছে। ঘটনাৰ সন্দৰ্ভত পত্নীৰ পৰিয়ালৰ লোকে ৰঙিয়া থানাত অৱগত কৰাৰ উপৰিও আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰি আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই ছাদ্দাম হুছেইনক। কোনো সদাশয় ব্যক্তি নিৰুদ্দিষ্ট ছাদ্দাম ৰফে মনিৰ সন্ধান পালে 9954736587 আৰু 6003570086 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। মোৰ স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি ওচৰৰ থানাতো জনোৱা গৈছে আৰু আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছোঁ। এতিয়ালৈ কোনো সূত্ৰ পোৱা নাই। গতিকে কোনো সদাশয় ব্যক্তিয়ে মোৰ স্বামীক সন্ধান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব। গতিকে সদাশয় ব্যক্তিয়ে যাতে মোৰ স্বামীৰ সন্ধান উলিওৱাত সহায় কৰে যেন। মোৰ পুত্ৰ সন্তান এটাও আছে। আজি 6 মাহে ল'ৰাটোৰ লগত মই কেনেকৈ দিন কটাইছোঁ একমাত্ৰ মইহে জানো। গতিকে ৰাইজলৈ মোৰ অনুৰোধ, মোৰ স্বামীক যাতে সন্ধান উলিওৱাত সহায় কৰে। নিৰুদ্দেশ হৈ আছে আৰু ছোৱালীটো আৰু মোৰ নাতিয়াটো মোৰ ঘৰতে আছে আৰু ল'ৰাটোক এতিয়া বিচাৰি পোৱা নাই। ল'ৰাটোক যদি কোনোবাই সন্ধান দিব পাৰে তেনেহ'লে মই 1 লাখ টকা পুৰস্কৃত কৰিম আৰু 2টা নম্বৰ দিয়া যাব। এই 2টা নম্বৰ আপোনালোকে কণ্টেক্ট কৰিলে হ'ব।